সুন্দৰৰ পূজাৰী তুমি নীলিম আকাশৰ উজ্জ্বল ৰাখি কবিতাৰ লহৰে লহৰে সুৰৰ জংকাৰত মিলি বৈ যোৱা অনামী অনাগত দিনৰ স্মৃতিৰে মুঠি কিৰণ। সুন্দৰৰ পূজাৰী তুমি নীলিম আকাশৰ উজ্জ্বল ৰাখি কবিতাৰ লহৰে লহৰে সুৰৰ জংকাৰত মিলি বৈ যোৱা অনামী অনাগত দিনৰ স্মৃতিৰে মুঠি কিৰণ। কল্পনাৰ ডেউকা মেলি ঘৰমুৱা বেলিটিৰ হাঁহি ডুব যোৱা কিৰণৰ শেষৰ নিশ্বাস। মহামানৱৰ মুকুট পিন্ধি শলিতাৰ বন্তি গছি কাঁয়াতীয়াগী অঘৰী আত্মাৰ চিৰশান্তিৰ কামনা কৰি যাচিছোঁ মানস পুষ্পাঞ্জলি সোঁৱৰণত স্মৃতিৰ সুবাস। হয়, নমস্কাৰ। মোৰ নাম বীৰেন দাস, মঙলদৈ হাউলি মোহনপুৰত নিবাসী। এই গেৰিলৰ কামৰ মানে 85 চনত নিজে দোকান খুলিছোঁ, ফেব্ৰিকেটাৰ ইণ্ডাষ্ট্ৰী। এতিয়া দৰঙত নাছিলে। তাৰপিছত এতিয়া তাৰ আগতেও মই কাম কৰিছোঁ, এনেই গাড়ীৰ বডি বনাইছোঁ, গেছৰ কাম কৰিছোঁ, দলংবিলাকৰ কাম কৰিছোঁ। তাৰপিছত তাৰ মাজতে লিখা পঢ়া কৰি আছোঁ। এইটো মোৰ গৰখীয়া দিনৰ পৰা, যেতিয়া মই মানে কলোদেৱ বহুতবাৰ মেট্ৰিক ফেইল কৰা ল'ৰা এজন পালোঁ এই গৰু চৰাৰ সময়ত। আমাৰ গাঁৱৰে আছিলে। তেখেতৰ পৰা মই মানে এইবিলাক সাহিত্যৰ কথা শুনিলোঁ। গোটেই দিনটো আমি এইবিলাকে শুনো গাছৰ তলত বহি গৰু চৰি থাকোঁতে। এতিয়া মই LP স্কুলখন গোটেই পাছ কৰিব নোৱাৰিলোঁ। পাছ কৰি মানে বহুত মোৰ মানে বিপদ। দেউতা ঢুকাই গ'ল, মাটো আগতে ঢুকাল। তাৰপিছত মই এই গেৰেজত সোমাব লগা হৈ গ'ল আৰু। এনেই তৃতীয় শ্ৰেণী মই পাছ কৰিছোঁ ভালদৰে। তাৰপিছত আৰু পঢ়া নহ'ল। আৰ্থিক অৱস্থা মোৰ একে নাই। দেউতা ঢুকাই গ'ল, মায়ে আগতে ঢুকাইছে। কিবাকৈ মই বেলেগৰ লগত থাকি এনেকৈ গেৰেজটো প্ৰতিষ্ঠা কৰিছোঁ। এতিয়া মানে আৰ্থিক আজিকালি গেৰেজ চলাব নোৱাৰে, কাৰেণ্টৰ বহুত বিল। এতিয়া মোৰ গেৰেজ নাই। এতিয়া যিবিলাক মোৰ শিষ্যসকল আছে, মই বহুত শিষ্যসকলক শিকাইছোঁ। আমাৰ গাঁওখনৰে বহুত শিকাইছোঁ মই। এই চনত মই ভাত যোগাৰ কৰি দিছোঁ, নপঢ়া মানুহবিলাক এইবিলাক লগ কৰাই মই বহুত শিকাইছোঁ। আৰু এতিয়া তেওঁলোকে মোক মাতে, কেতিয়াবা গেছৰ কাটিং থাকে, কেতিয়াবা ৱেল্ডিঙৰ কাম থাকে, আধৰুৱা কামবিলাক এইবিলাক মই কৰোঁ যায়। তাৰপৰা মোক এতিয়া অলপ পইচাও দিয়ে। আজিকালিতো অলপ বাঢ়ি আহিলে, 600-700 টকা দিয়ে গোটেই দিনটোৰ ভিতৰত। এইখিনি লৈ আৰু চলোঁ আৰু। কবিতা মোৰ ওলাল আপোনাৰ 6খন কবিতা পুথি। এইবাৰ যিখন ওলালে থংচী ছাৰে উন্মোচন কৰিলে দৰঙী, এইখন লৈ 7খন হ'ব। আৰু মোৰ বাংলা কবিতা মনের মানুষ এইখন প্ৰকাশ হোৱা নাই। আৰু মোৰ 3মহীয়া বাটৰুৱালচী 4টা সংখ্যা ওলালে শান্তিদূতৰ। আৰু মৎস্যগন্ধা 2মহীয়া আছিলে, 3টা সংখ্যা ওলালে। আকৌ আমি এটা ভাগৱত চক্ৰ বনাইছিলোঁ, এই চক্ৰটোৰ পৰা মুখপত্ৰখন ওলাইছিল দৈপায়ন, এটা সংখ্যাই ওলালে। তাৰপিছত এই ভাগৱত চক্ৰটোৰ পৰা এখন ভাগৱতৰ প্ৰাসংগিকতা 7 পুথি, তুমি দেৱ কল্পতৰু। আৰু এইখনক লৈ আকৌ আমি এটা কেছেটো বনাইছিলোঁ। এনেকৈ ধৰণে আমি তুমি দেৱ কল্পতৰু, ইয়াতে মানে গোটেই ভাগৱতৰ প্ৰাসংগিকতা পুথিখন গোটেই পাঠ আছে। আৰু গোটেই বস্তুবিলাক আমি দেখুৱাইছিলোঁ। এইটো প্ৰিণ্ট কৰোঁতে মানে বহুত পইচা যোগাৰ হয়, মানে পইচা দৰকাৰ হয়। প্ৰেছত লাগে, এইবিলাক বাণ্ডিঙত লাগে। এইবিলাক মই মানে এই কাম কৰি থকা কিছু পইচা মই জমা থওঁ। আৰু আনৰ পৰা শুভাকাংক্ষীবিলাক আছে মোক, এনেকৈ কোনোবাই সহায় কৰে, আছুৱে সহায় কৰে, কাৰোবাৰ পৰা কৈ দিয়ে। এনেদৰে মই আগবাঢ়ি আহিছোঁ। আৰু এনেকৈ মই পৰমাদাৰ লগতো ঘূৰিছোঁ। মোৰ প্ৰথম সৃষ্টি এইটোও ক'ব লাগিব, পৰমাদা তেতিয়া কলেজত পঢ়ি আছে, তৰংগ নামৰ এখন আলোচনী ওলাইছিলে মঙলদৈ কলেজৰ পৰা। এইখনলৈ মই তেজপুৰ গৈছোঁ, ক'ৰবাত গৈছোঁ, তেওঁৰ পিছে ঘূৰিছোঁ। এইটো ক'ব লাগিব। আৰু মোৰ মানে কবিতা লিখা বা হেৰিটো লিখা মানে উপন্যাস জগতৰ সম্ৰাট ৰজনীকান্ত বৰদলৈ, তেওঁক মানে যিটো ভাষা, তেওঁ মানে যিটো সুন্দৰ কাঁইটোৰ আঁৰত কি যে বিষ লুকাই থাকে, যেন একোটা পবিত্ৰ চুমা, এইবিলাক মানে এই
গৰখীয়া দিনতে মোক মানে পাঠ পঢ়াইছে আৰু কিন্তু ইয়াৰ পৰা মই কেৱল পেপাৰ চাওঁ এতিয়াও মই পেপাৰ চাওঁ 1-2 ঘণ্টা তাৰ পৰা চাওঁ বা চেনি খাব দিলে এই কাগজখন চাওঁ এবাৰ নাপালে নেক্সট বাৰ সেই বস্তু ৰিপৰ্টটো পাই যাওঁ মানে পঢ়াৰ এটা মোৰ বহুত ইচ্ছা হয় আৰু আমাৰ শুভাকাংক্ষীবিলাক এইবিলাক দেখি শুনি আৰু শুভাকাংক্ষীবিলাকে মোক কিছু আৰ্থিক সাহাৰ্য আগবঢ়ায় বা আশ্ৰয়েও মোক অলপ সহায় কৰে আৰু মোৰ বহুত লিখা মেলা আছে মই অলপ পটকৈ অকণমান সময় পালে কামৰ মাজতে লিখি থওঁ আৰু আপুনি সৃষ্টি এনেকুৱা নহয় সৃষ্টি এনেকুৱা মানে এটা আপুনি এটা বেলেগত যাব প্ৰাকৃতিক সৌন্দৰ্য তাত যাই কিতাপ লিখিব এইটো নহয় মোৰ উপন্যাসখন লেখনতেও মই একদম বিজিৰ মাজত যিবিলাক বস্তুবিলাক আহে সেইবিলাক বস্তুৱে মানে হেৰি পায় প্ৰাণ পায় বুলি ভাবোঁ মই কিন্তু আপুনি এখন ক'ৰবাত যাই পেলাই ওলাই পেলাই লিখিব এইটো নোৱাৰিব এইটো আহিব লাগিব মই হেৰিত বস্তুটো যেতিয়া গিৰিলৰ কাম কৰোঁ তেতিয়া মই এই গিৰিলৰ মানে পেঞ্চিল থাকে তেতিয়া মই মানে তাতে হেৰিত লিখি লওঁ মনত অহাখিনি পাহৰিব পাৰোঁ তাৰপিছত আহি পেলাই কবিতা এটা বনাওঁ কবিতা কি মানে শব্দটো মানে ভাল লাগে শব্দক মই ৰিজাৰ্ভেশ্যন কৰোঁ মোৰ কবিতাখিনি গোটেই শব্দবিলাক একেলগে নোসোমাওঁ তাৰমানে মানে কবিতা মানে ৰিজাৰ্ভেশ্যন কৰোঁ আনলৈ থৈ দিওঁ কবিতাটোক ইমান মৰম কৰোঁ কবিতাটোক মই এনেকৈ বহুত মই মানে গোটেই কবিতাবিলাক মনতে থাকে সেইটো মই মানে আৰু হেৰি কাব্যিক হিচাপত মই আদিকান্ত ৰামায়ণৰ পৰা সাহিত্যৰ বহুত বস্তু পাইছোঁ মোক এটা মানে বহুত মানে এজন বয়োজ্যেষ্ঠ মানুহ এজনে মোক এইখন দান কৰি গৈছে আৰু এইখন মই বহুতবাৰ পঢ়িছোঁ এই সাহিত্যৰ মানে বাংলা ভাগৱত এই আপোনাৰ কীৰ্তিবাচী ইয়াতে মানে জোতাক্ষৰবিলাক যিবিলাক শব্দ অৰ্থবিলাক পায় বহুত ধুনীয়া শব্দ ভৱিষ্যত কল্পনা এখন মই লিখি আছোঁ এখন কিতাপ শ্ৰীমন্ত শংকৰদেৱ আৰু অসমীয়া সমাজৰ ৰূপৰেখা ইয়াতে মই আমাৰ প্ৰভাত পুৰুষবিলাক মানে গোটেই অসমীয়া সমাজখনক মানে গঠনমূলক যিটো ভূমিকা লোৱা তেওঁলোকক উপস্থাপন কৰিব বিচাৰিছোঁ যাতে আমাৰ এই সমাজে এই বস্তুটো পায়